মহানগৰীৰ বেতকুছি জৰাবাৰী সত্ৰৰ ভূমি বেদখল নহয় উন্নয়ন পুঁজিৰ বাবেহে ৰেষ্টুৰেণ্ট চলাবলৈ ভাড়া দিছে সত্ৰ কৰ্তৃপক্ষই। সংবাদমেলযোগে এই কথা সদৰি কৰিলে সত্ৰখনৰ বিষয়ববীয়াই। অভিনন্দন হাজৰিকা নামৰ এজন ব্যক্তিক ভাড়ালৈ দিয়া হৈছে জৰাবাৰী সত্ৰৰ ভূমি। পূৰ্বে ৰত্ন ডেকা আৰু ৰাজাৰাম মালাকাৰ নামৰ দুজন ব্যক্তিয়েহে সত্ৰৰ ভূমি বেদখলৰ চেষ্টা চলাইছিল। সত্ৰখনৰ উন্নয়নৰ বাবে মাটি পেলোৱাৰ অজুহাতত দুয়োগৰাকী ব্যক্তিয়ে সত্ৰৰ ভূমি অবৈধভাৱে দখলৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ তৎপৰতাত বেদখল ব্যৰ্থ হয় যদিও সত্ৰৰ পৰা উন্নয়নৰ নামত মাটি পেলোৱাৰ বাবদ বুজন পৰিমাণৰ ধন দাবী কৰিছিল মালাকাৰ বাহিনীয়ে। এই ধনৰাশি পৰিশোধৰ বাবে সত্ৰৰ ভূমি ভাড়ালৈ দিয়া বুলি সদৰি কৰে সত্ৰাধিকাৰসহ আন বিষয়ববীয়াই। মাটি কেতিয়াও বিক্ৰী হ'ব নোৱাৰে, কাৰণ সত্ৰত দিয়া মাটি কোনো কাৰণত কেতিয়াও বিক্ৰী কৰিব নোৱাৰে। বিক্ৰী লোৱাও মৰিব, বিকাও মৰিব। গতিকে আমি বিকা কৰা নাই, এই মাটিটো আমি ভাড়া ছিষ্টেমত দিছোঁ মাহিলী। 10 বজাৰ পাছত সেইখন দৰ্জা বন্ধ হয়, কাৰণ কেলৈ কোন কেতিয়া ক'ত সোমাব ঠিকনা নাই। আৰু সন্ধিয়া 4 বজাৰ পাছত আকৌ খোলা হয়, ৰাতি 8টালৈকে। তাৰপিছত দৰ্জা বন্ধ হয়, কাৰণ আমি দৰ্জা অনবৰত খুলি থ'ব নোৱাৰোঁ কীৰ্তন ঘৰত। আমি এতিয়া সেই ৰেজিষ্ট্ৰেশ্যন খুলি তাৰ পইচাৰে যিটো পইচা লৈছে বুলি কৈছে, আমি সেইটো তেওঁবিলাকক ধাৰ মাৰিম বুলি ঠিক কৰি থৈছিলোঁ। কিন্তু তেওঁবিলাকে সেইটোকে নকৰি এইখিনি বাজে কৰি আমাৰ সত্ৰখনৰ সন্মান হানি কৰিছে। মোৰো সন্মান তেওঁলোকে হানি কৰিছে।